নমস্কাৰ বন্ধুসকল, মই ডিৰ যি অলপতে হৈ গ'ল ৫,৫৫০টা পোষ্টত আপাৰ প্ৰাইমাৰীত ছিলেক্টেড এজন কেণ্ডিডেট আৰু এতিয়া যি হ'বলৈ গৈ আছে ৪,৫০০টা পোষ্টৰ যি ছিলেকশ্যন, তাৰ মই এটা এক্সপেক্টেড কাট অফ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইটো মোৰ সম্পূৰ্ণ নিজা প্ৰেডিকশ্যন। কেটেগৰী ৱাইজ এক্সপেক্টেড কাট অফ এটা মই ৰাখিছোঁ যে এইটো যিকোনো ডিষ্ট্ৰিক্টতে হ'ব পাৰে। ইউ আৰ কেটেগৰীৰ ক্ষেত্ৰত 61 বা তাতকৈ বেছি থকাখিনিৰ প্ৰায় সম্ভাৱনা আছে। অ' বি চিৰ ক্ষেত্ৰত আমি যদি চাওঁ, অ' বি চিৰ ক্ষেত্ৰত 59 আৰু তাৰ ওপৰখিনিৰ চান্স আছে, হাই চান্স আছে। এছ চিৰ ক্ষেত্ৰত 54 বা তাৰ ওপৰখিনিৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এছ টি প্লেনৰ ক্ষেত্ৰত 60 আৰু 59ৰ পৰা আৰম্ভ কৰি তাৰ ওপৰখিনি। এছ টি হিলছৰ ক্ষেত্ৰত 60 বা 60+ প্ৰায় সম্ভাৱনা আছে আৰু পি ডাব্লিউ ডিৰ ক্ষেত্ৰত 38 বা তাৰ ওপৰখিনিৰ প্ৰায় সম্ভাৱনা আছে। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ এই কাট অফ এনালাইচিছটো ভাল পাব। আটাইকে মই শুভকামনা জনাইছোঁ, লগতে সৰস্বতী পূজাৰ শুভকামনা জনাইছোঁ। থেংক ইউ, ধন্যবাদ।